নমস্কাৰ বন্ধু বান্ধৱীসকল, মই লিপিদাস মোৰ চেনেলৰ এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে, মোৰো ভালে। আজি খুব কম সময়তে একেবাৰে সহজতে শিকিব পৰা এটা দহি লৈ আহিছোঁ। এইটো দেখিছে, দহি কথাটো হয়তো বহুতে জানে, আজিকালি চবেই জানে। যিসকলে নাজানে সেইসকলৰ বাবে ভিডিঅ'টো চাব আৰু একেবাৰে সহজতে এইটো শিকিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাব। আৰু বহুতে কৈ থাকে দহি সূতাটো কেনেকৈ উলিয়াই, বহুত নষ্ট হয় আৰু আমি উলিয়ালে বহুত গাঁঠি লাগি যায়, সূতাটো বহুত নষ্ট হৈ যায়। এনেকৈ উলিয়াব, মই কেনেকৈ উলিয়াই দেখাই দিছোঁ। সূতাখিনি বগা সূতা এডালে বন্ধাই থাকে প্ৰত্যেক মুঠি সূতাতে। সেই বন্ধা সূতাডালৰ ভাজতে হাত দুটা ভৰাই ধুনীয়াকৈ হাতটো মাৰি ল'ব, অকণো যত নালাগে আৰু গাঁঠিও নহয়। আৰু মাজে মাজে এনেদৰে কাটি দিব সূতাখিনি ভাগ কৰি। আৰু সম্ভৱো নহয় এইখিনি ইমান মিহি সূতাখিনি এডাল এডালকৈ উলিয়াই দহি কথাটো বা সমান চাইজত উলিয়াই দহি আগতে চেৰেকীত ভৰাই সূতাখিনি এনেকৈ উলিয়াব লাগে, তেনেকৈ উলিয়াই আগতে দহি গঠা হৈছিলে। কিন্তু এতিয়া একেবাৰে সহজতে গাঁঠিব পাৰি। হয়তো চেৰেকী টেৰেকী আজিকালি প্ৰায় লুকায়ে গৈছে। এয়া দেখিছে, মাজে মাজে সূতাখিনি ভাগ কৰি ল'লোঁ। মাজতে এনেদৰে ভাগ কৰি এনেকৈ সমানে দুভাগ কৰিব, কৰি লাহেকৈ টানি দিব, একেবাৰে যত নালাগে। এয়া দেখিছেনে, খোল খাই গ'ল। মই ধুনীয়াকৈ দেখাই দিছোঁ কেনেকৈ সূতাখিনি উলিয়াব লাগে। আপোনালোকেও এনেকৈ উলিয়াই চাবচোন, একেবাৰে গাঁঠি নালাগে। আৰু যোনখিনি সূতা আমি এতিয়া ব্যৱহাৰ কৰিম সেইখিনি থৈ এইখিনি নলগাখিনি ধুনীয়াকৈ গাঁঠি এটা দি থৈ দিব। যোনসকলে নাজানে নতুনকৈ শিকিব সেইসকলৰ বাবে অলপ বগাকৈ সূতা এডালে আকৌ সূতাখিনি গাঁঠি দি থৈ দিব, উলিয়াবলৈ পিছত সহজ হ'ব। আৰু এনেদৰে দুটা আঙুলি দিব, দহিটো প্ৰায় দুটা আঙুলি জোখতে কৰা হয়। আপোনালোকে দুটা আঙুলি জোখত দিব, যদি অলপ সেৰেঙাকৈ কৰোঁ বুলি কয় আঁতৰত দিলেও হ'ব। আৰু এনেদৰে দেখিছেনে, মই 7টা গাঁঠি দিছোঁ। এনেকৈ হিচাপ কৰি ল'ব, 7টা দিব গাঁঠি। 7টা দিলোঁ। তাৰপিছত সূতাখিনি তাৰ মাজতে দিব আৰু যিমানটো জোখত দহিটো গাঁঠিব সিমানটো জোখতহে গাঁঠিটো দিব। বেছি দীঘলকৈ ইফালে থ'লে নষ্ট হৈ যায় কাটোঁতে। গতিকে জোখত ল'ব সূতাখিনি, কিমানটো জোখত লয়। এনেদৰে জোখত এয়া ল'লোঁ, লৈ এই গাঁঠিটো যে দিছোঁ মাজত, এইটো 5টা দিছোঁ, মাজৰ গাঁঠিটো 5টা হ'ব। মনত ৰাখিব গাঁঠিকেইটা। প্ৰথমতে 7টা দিলোঁ সূতাডাল বান্ধোঁতে, আৰু এতিয়া দিলোঁ 5টা। আৰু এই সূতাখিনি এনেদৰে নিজৰ গাৰ ফালে ভাঁজ কৰি ল'লোঁ, দেখিছেনে। এনেদৰে গাৰ ফালে ভাঁজ কৰি মুকুতাই ল'লোঁ, লৈ বেজীটো তল ফালেদি এনেদৰে গাঁঠিটো লগাব। তলেদি সূতাখিনি তলেদি বেজীটো নিব। এনেদৰে 3টা দিব। মনত ৰাখিব গাঁঠিকেইটা। প্ৰথমতে দিলোঁ 7টা, তাৰপিছত 5টা আৰু এনেদৰে 3টা দিলোঁ। আৰু সূতাখিনি অলপ দহিটো গাঁঠিটো দিওঁতে অলপ টানিব, ঢিলাকৈ থাকিলে অকণমান প্ৰব্লেম হ'ব। পিছত কাপোৰযোৰ ক'ৰবাত লাগিলে কৰিলে দহিটো ওলাই গুচি যাব। আৰু এটা কথা মন কৰিছেনে বাৰু, এয়া সূতা চাদৰখনৰ ওপৰত যে এটা ইস্ত্ৰি দি থৈছোঁ। মই গধুৰ বস্তু নাই কাৰণে ইস্ত্ৰিটোৱে দি থৈছোঁ। আপোনালোকে যিকোনো গধুৰ বস্তু এটা দহি কৰাৰ আগত চাদৰখনত দি ল'ব। গাঁঠিটো যে টানিব লাগে, টানোতে মানে চাদৰখন পিছলি নাহে যাতে, সেইকাৰণে মই ইস্ত্ৰিটো অলপ গধুৰ আছে, সেইকাৰণে ইস্ত্ৰিটো দি লৈছোঁ। আপোনালোকে যিকোনো বস্তু দি ল'ব পাৰে গধুৰ বস্তু। আৰু এয়া নেক্সটো দেখাই দিছোঁ। এনেদৰে গাঁঠি 7টা দিলোঁ, 7টাৰ পিছত 5টাৰ পিছত 3টা। এনেদৰে চাদৰখন গোটেইখন দহি বাতি ল'লোঁ। আপোনালোকে নজনাসকলৰ বাবে একেবাৰে এইটো সহজ পদ্ধতি। ইয়াতকৈ আৰু সহজকৈ মানে দহি গঠাটো ছিষ্টেম নাই, বেলেগ ছিষ্টেম। এইটোৱে একেবাৰে সহজ। আপোনালোকে একেবাৰে নজনাসকলেও এইটো দহি শিকিব পাৰিব আৰু গাঁঠিব পাৰিব। নিজৰ কাপোৰযোৰ নিজে দহি এইটো গাঁঠি ল'ব পাৰিব। আজিকালি এইটো দহি গঠাটো 100 টকা লয়ে, গতিকে নিজৰ কাপোৰযোৰ নিজে দহি গাঁঠি ল'ব পাৰিব। এনেকুৱা সূতাৰ নেচাত 10 টকা লয়, 2টা নেচাৰ লাগে। এখন চাদৰত 2টা নেচাৰ লাগে, এইটো মনত ৰাখিব। 2টা নেচাৰ নালাগে, অলপ থাকি যায়, কিন্তু 20 টকাতে আপুনি নিজৰ চাদৰখন নিজে দহি গাঁঠি ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাব, খুব ধুনীয়া হয় দহিটো। আপোনালোকে যিসকলে নাজানে সেইসকলে ভিডিঅ'টো শেষলৈকে চাব। আৰু এনেদৰে গোটেই চাদৰখনতে দহি কৰি ল'লোঁ। চাই থাকক ভিডিঅ'টো শেষলৈকে।